প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ। প্ৰশাসনে পুলিচ পঠায়, কিন্তু পুলিচ আহিলে মানে এইটো পলাই যায়। যিটো কাৰণে আমাৰ শ্মশানৰ এই দুৰৱস্থাটো এই আমাৰ লোকেল ল'ৰাবিলাকৰ কাৰণে। কিন্তু আমাৰ ঘৰৰে ল'ৰা, আমি বহুত একশ্যন ল'ব নোৱাৰিম সিহঁতৰ ওপৰত। আমি ৰিকুৱেষ্টে কৰিছোঁ, অনুৰোধ কৰিছোঁ যাতে এনেকৈ শ্মশানটো যাতে লেতেৰা কৰি নথয়। এয়াই হৈছে আমাৰ বৰ্তমানৰ আধুনিক সমাজৰ মানুহৰ জ্ঞানৰ নমুনা। কেৱল মাত্ৰ মদৰ বটল আৰু প্লাষ্টিকৰ গ্লাছ ভৰ্তি কৰি পেলাইছে ডিব্ৰুগড়ৰ শ্মশানপাৰা স্থিত লক্ষ্মীনাৰায়ণ উদ্যানখন। কি হয় চাওক, এই শ্মশানখন হ'ল আমাৰ চবৰে এটা সম্পদ। এইখন ধুনীয়াকৈ ৰখাটো এইটো আমাৰ দায়িত্ব বুলি মই ভাবোঁ। আজি আপুনি চাব ভিতৰত অকল খালি আপুনি প্লাষ্টিকৰ বটল, প্লাষ্টিকৰ গ্লাছ, মদৰ বটল এইবোৰে পাব। তো এইবোৰ কোনে কৰিছে? আমাৰ ওচৰ চুবুৰীয়া কোনো ল'ৰাই কৰিছে। আৰু সেইবোৰ ঠিক আছে। এতিয়া আমি একশ্যন কেনেকৈ একশ্যন হোৱা, ইমান ডাঙৰকৈ একশ্যনো ল'ব নোৱাৰিম, কিয়নো সেইবোৰ আমাৰ ঘৰৰে ল'ৰা হয়। আমাৰ ঘৰৰ ল'ৰাবোৰে কৰিছে। আমাৰ ঘৰৰ ল'ৰাবোৰক ওপৰততো আমি একশ্যন ইমানকৈ ল'ব নোৱাৰিম। কিমান শিক্ষিত আমি এবাৰ ভাবকচোন। প্ৰথম অৱস্থাত এই উদ্যানখনত শিশু যুৱক যুৱতীসকলক ৰাতিপুৱা আৰু বিয়লি বেলাত নিয়মিত শৰীৰ চৰ্চা কৰা পৰিলক্ষিত হৈছিল। কিন্তু বৰ্তমান এই উদ্যানত প্ৰৱেশ কৰা অসম্ভৱ হৈ পৰিছে, কাৰণ চাৰিওপিনে চিচাৰ বটল ভাঙি পৰি আছে, ফলত যিকোনো মুহূৰ্ততে অঘটন ঘটিব পাৰে। ইয়াত এই উদ্যানটো যদি ধুনীয়াকৈ থাকে, ৰাতিপুৱা সকলোৱে আহি ইয়াত মৰ্ণিং ৱাক কৰিব পাৰিব, ধুনীয়াকৈ এক্সাৰচাইজ কৰিব পাৰিব। কিমান এটা সুন্দৰ জেগা। এই সুন্দৰ জেগাটো আমি কি সুন্দৰ কৰি ৰাখিব নোৱাৰোঁ নেকি? এইটো আমাৰ দায়িত্ব নহয় নেকি? সেইটোৱে মই ক'ব বিচাৰিছোঁ। উদ্যানখনত থকা বাথৰুমৰ অৱস্থা চাওক, ভাঙি চিঙি শেষ কৰি পেলাইছে। নিশা হ'লেই এই উদ্যানখনত চলে মদৰ, কেৱল নিশাই নহয় দিনৰ পোহৰতো চলে মদ ভাঙৰ আড্ডা। এয়া চাওক, সুন্দৰকৈ মদৰ গ্লাছ সজাই থোৱা আছে। আমাৰ পৰিৱেশ বা আমাৰ সমাজখনক সুন্দৰকৈ ৰখাৰ দায়িত্ব আমাৰ নহয় নেকি? প্ৰশাসনে এই দিশত দৃষ্টি দিয়াটো অতি প্ৰয়োজন। যে যিহেতু আমাৰ ঘৰৰে ল'ৰা হয়, যিখিনি কৰিছে এইখিনি আমাৰ ঘৰৰে ল'ৰা, আমি বহুত একশ্যন ল'ব নোৱাৰিম সিহঁতৰ ওপৰত। আমি ৰিকুৱেষ্টে কৰিছোঁ, অনুৰোধ কৰিছোঁ যাতে এনেকৈ শ্মশানটো যাতে লেতেৰা কৰি নথয়। আৰু যদিও কিবা প্লাষ্টিক, ধৰক কিবা চিপছ খালে, কিবা খালে, যদি প্লাষ্টিকটো পৰিছে গোটাই মেলি এটা জেগাত থৈ মেলি লাগিলে কিবা এটা পলিথিনত মেৰিয়াই থৈ দিলে হয়, পিছদিনা আমাৰ জাবৰৰ গাড়ী আহি জাবৰৰ গাড়ী লৈ যাব। তো তেনেকৈ এটা ব্যৱস্থা নিজৰ পৰা কৰিব লাগিব। সেইটো আৰু কোনো শিকাই নিদিয়ে। আৰু সেইটো শ্মশান কমিটিও বা কিমান লাগি থাকিব, এইটোতো আৰু চবকে আহি আহি ক'ব নোৱাৰে। তো গতিকে সেইখিনি দায়িত্ব নিজৰ হয়। তো মই ভাবিছোঁ যে এইখিনি ৰাইজে শুনিব কথাখিনি, সেইটোৱে আৰু। এই সন্দৰ্ভত আমি শ্মশান কমিটিৰ মন্তব্য জানিবলৈ চেষ্টা কৰিছিলোঁ। শুনক। আমি এই শ্মশানখন, এই পাৰ্কখন বনাইছোঁ ৰাইজৰ সুবিধাৰ কাৰণে, সৰু ল'ৰা ছোৱালী যাতে খেলিব পাৰে। কিন্তু এইটোৰ বিপৰীতে মানুহ চব ইয়াত দিনে ৰাতি মদ খায়, মদৰ আড্ডা বেছি। ৰাতিও মদ, দিনতো মদ। তাৰপিছত আমি এইটোৰ ওপৰত মানে প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ। প্ৰশাসনে পুলিচ পঠায়, কিন্তু পুলিচ আহিলে মানে এইটো পলাই যায়। যিটো কাৰণে আমাৰ শ্মশানৰ এই দুৰৱস্থাটো এই আমাৰ লোকেল ল'ৰাবিলাকৰ কাৰণে। তলা মাৰাৰ ব্যৱস্থা কৰিছে। তলা মাৰোঁ, তলা ভাঙি দিয়ে। মাহতে 20টামান তলাই ভাঙি দিয়ে। ৰাতি 12টালৈকে ইয়াতে মদৰ আড্ডা। চিচি কেমেৰা লগোৱা হৈছে, চিচি কেমেৰা লগোৱা আছে। চুৰি হৈ যায় শ্মশানৰ পৰা, ৰেল লাইন চুৰি, শ্মশানৰ লাইন চুৰি কৰি লৈ যায়। কি কৰোঁ, কি জনাব? সেইটো কাৰণে আমি অনুৰোধ কৰোঁ, ৰাইজক অনুৰোধ কৰোঁ যাতে শ্মশানখন যাতে উন্নতি হয়। আৰু চবৰে সহযোগিতা লাগিব, খালি অকলে নহয়, খালি কমিটি কৰি নহ'ব, চবৰে সহযোগিতা লাগিব। এই শ্মশানখন অতি পুৰণি শ্মশান। গতিকে যিখন অকল ডিব্ৰুগড়ৰ মানুহ নহয়, এইটো দিকম, চাবুৱা, চালখোৱা, টেঙা চবৰ মানুহ ইয়াত আহি দাহ কৰে। গতিকে শ্মশানখন অন্তিম যাত্ৰাত যদি এনেকৈ লেতেৰা হয়, খুব বেয়া লাগে। নিজৰো দুখ লাগে। আমি যথাসাধ্য চেষ্টা কৰি আছোঁ শ্মশানখন উন্নতি হওক।